সকলোকে নমস্কাৰ বুলি কৈ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। প্ৰায় 4-5 বছৰ মূৰত এফালে ফুৰিবলৈ যাম বুলি ভাবিছোঁ। বহুত দিন এনেকৈ ক'লোঁ যোৱাই নাইকিয়া দেই। আৰু যাবলৈ বুলি এয়া দেখিছেনে ব্ৰিফকেছ চব উলিয়াই লৈছোঁ বোলো কাপোৰখিনি পেকিং কৰোঁ। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু সাধাৰণতে মোৰ ফুৰিবলৈ যোৱা নহয়েই, সেইকাৰণে গোটেইবিলাক ব্ৰিফকেছ ওপৰত তুলি থৈ দিয়া হৈছে। আৰু এয়া ল'ৰাই লৈ গৈছে লেডাৰখন, ওপৰৰ পৰা নমাব লাগিব। আৰু যিহেতু ওপৰৰ মহলাত আছে আমাৰ গোটেই বস্তুখিনি, এইটো হৈছে ছোৱালীৰ ৰুম, তলা মৰা থাকে, আপোনালোকে মাজে মাজে দেখি থাকে, একেবাৰে লক কৰি থৈ দিয়া আছে। আৰু এয়া দেখিছেনে একদম মানে খেলিমেলি নিচিনাই হৈ আছে দেই এইবিলাক। তাৰপাছত বোলো মই প্ৰথমতে এই ৱাৰ্ড্ৰপটো দেখিছেনে একেবাৰে মানে ভেঁকুৰ উঠি গৈছে, তেনেকৈ ওপৰলৈ অহা নহয়েই যে, একদম ভেঁকুৰ বগা বগা উঠি গৈছে। প্ৰথমতে ৱাৰ্ড্ৰপটো বোলো অকণমান মচি লওঁ, সেইবুলি এয়া মচিবলৈ লৈছোঁ। এইটো ৱাৰ্ড্ৰপত সাধাৰণতে মোৰ মেখেলা চাদৰবোৰ থাকে দেই। যিহেতু মই বহুত প্ৰগ্ৰেম কৰি থাকোঁ, আপোনালোকে গম পায়ে, দুযোৰমান বোলো মেখেলা চাদৰ উলিয়াওঁ। একেবাৰে খেলিমেলি হৈ আছে দেই। বহুতেই কৈ আছিলে মোক কাপোৰ দেখুৱাবলৈ, এদিন দেখুৱাম বাৰু, মই সময়ে কৰিব পৰা নাই। আৰু লেডাৰখন ঠিক ঠাক কৰি প্ৰথমতে ব্ৰিফকেছকেইটা উলিয়াই লওঁ ৰ'ব। আৰু এনেকৈ মানে উঠিবলৈ অকণমান কষ্টই হয়, তথাপিতো উঠিছোঁ আৰু ৰ'ব দেই। এই ওপৰত মই ধুনীয়াকৈ সামৰি সুতৰি থৈ দিছোঁ ব্ৰিফকেছকেইটা, পলিথিনে মেৰিয়াই থৈছোঁ, নহ'লে ইমান যে ধূলি লাগে নহয়, মানে ধূলিৰ কাৰণে উপায় নাই। কোনে কোনে মোৰ নিচিনাকৈ এনেকৈ ওপৰত সামৰি সুতৰি থৈ জনাবচোন। এয়া দেখিছেনে একেবাৰে ধুনীয়াকৈ পেকিঙত থৈ দিছোঁ একেবাৰে। 2টা ব্ৰিফকেছ লাগিব, যিহেতু মই খুব সোনকালে গৈ আছোঁ গোলাঘাটলৈ। মই গোলাঘাটৰ বোৱাৰী, ফৰকাটিঙৰ, গতিকে গোলাঘাটলৈ গৈ আছোঁ। যদি কোনোবা গোলাঘাটত আছে মোক লগ ধৰিব পাৰিব। যি কি নহওক বাৰু, তাৰ পাছত আকৌ আমি বাহিৰলৈ যাম, অসমৰ বাহিৰলৈ, সেইখিনি পাছত জনাম বাৰু, এতিয়া সেইখিনি কথা নকওঁ। আৰু গোলাঘাটৰ ফৰকাটিঙত যিহেতু মোৰ মানুহজনৰ ঘৰ, তালৈকে বুলি গৈ আছোঁ বিশেষ এটা কামত। আৰু সকলোখিনি জনাম বাৰু পাছত আপোনালোকক। এয়া দেখিছেনে একেবাৰে ভিতৰৰ ফালে এটা ব্ৰিফকেছ সোমাই আছে, এইটোকে লৈ যাম। মই যিহেতু গোলাঘাটত 3 দিনমান থাকিম দেই। মই গোলাঘাটত 9, 10, 11 3 দিন থাকিম। আৰু যি কোনোবা গোলাঘাটৰ ভিউৱাৰ্ছে চাই আছে বা ফৰকাটিঙৰ, তেতিয়া লগ ধৰিব পাৰিব আৰু মেছেঞ্জাৰত মেছেজ কৰিব। এয়া মই নমাই ল'লোঁ সুন্দৰকৈ। এইবিলাক মানে উলিওৱা সোমোৱা এইবিলাকে বহুত বেছি কষ্ট হয়। গতিকে আজিকালি ক'ৰবাত ফুৰিবলৈ যাবলৈ মই খুবেই টান পোৱা নিচিনা হৈছোঁ, আৰু মানে ঘৰত থাকিয়েই ভাল পোৱা নিচিনা হৈছোঁ। এয়া চাবিটো আকৌ ক'ত থ'লোঁ, এই ব্ৰিফকেছৰ চাবিবিলাক কিন্তু মোৰ বেলেগ হেৰাই, ক'ৰবাত থওঁ ক'ৰবাত বিচাৰি থাকোঁ, মানে বিচাৰিয়ে পোৱা নাই। 2টা ব্ৰিফকেছৰে চাবি বিচাৰি একেবাৰে চলাথ কৰিছোঁ। চাবিকেইটাতো লাগিবই নহয়নে, ক'ৰবাত যাবলৈ হ'লে চাবিকেইটা খুবেই প্ৰয়োজন হয়, কিন্তু মই চাবি বিচাৰি পোৱা নাই। আৰু যি কি নহওক বাৰু, এতিয়া বিচাৰিব লাগিব, তলা কিনিব লাগিব নহ'লে। এতিয়া ওপৰৰ পৰা তললৈ নমাই লৈ যাম ব্ৰিফকেছকেইটা, যিহেতু মোৰ তলতহে বেডৰুম আছে, এইটো ছোৱালীৰ ৰুমহে হয়। গতিকে ব'লক আপোনালোককো লৈ যাম একেবাৰে মোৰ বেডৰুমলৈকে। আৰু কি কি পেকিং কৰিলোঁ গোটেইখিনি দেখুৱাম। গোলাঘাটত যিহেতু মই 3 দিনহে থাকিম, বেছি কাপোৰ নিনিওঁ, তাৰ পাছতহে অসমৰ বাহিৰলৈ যাম, তেতিয়া অলপমান কাপোৰ লাগিব কিন্তু দেই। সেইবিলাক ভিডিঅ' আপোনালোকে পাবই ব্লগত। আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ বিচনাতে গোটেই কাপোৰবোৰ থৈ দিছোঁ, মানে ঠিক ঠাক কৰি। আৰু এদিন দুদিন বুলি কথা নাই, যেইদিনলৈ নহওক লাগে বস্তুখিনিতো একেখিনিয়ে। টুথব্ৰাছৰ পৰা, হাৱাই চেণ্ডেলৰ পৰা, মুখত ঘঁহা ক্ৰীমৰ পৰা কিমান যে বস্তু নিব লাগে নহয়নে। যিহেতু মই গাঁৱলৈ যাম, গতিকে মেখেলা চাদৰে লৈছোঁ দেই, বেছিকৈ মেখেলা চাদৰ লৈছোঁ। চেলোৱাৰ তেনেকৈ লোৱা নাই, 2 এযোৰ চেলোৱাৰ ল'ম বাৰু। আৰু অৱশ্যে তেখেতলোকৰ ঘৰ যিহেতু ফৰকাটিং টাউনত হয়, গতিকে ইমান ধৰা বন্ধা কোনো কথা নাই যে চেলোৱাৰ পিন্ধিব নোৱাৰিব বুলি। তথাপিতো মই আৰু মেখেলা চাদৰ পিন্ধিম বুলি ভাবিছোঁ, যিহেতু মোৰ এটা অকেজন আছে। অকেজনতহে মই যাবলৈ ওলাইছোঁ, যিটো অকেজনত মই মেখেলা চাদৰেই পিন্ধিব লাগিব। আৰু এইটো আকৌ মানে মই পাছৰ টুৰটোত নিম এই বস্তুখিনি, গতিকে ইয়াতো কেইটামান বস্তু ভৰাই থৈ দিম এতিয়া। এইটো পেকিং পাছতহে কৰিম দেই। আৰু এনেকৈ গোটেইখিনি ঠিক ঠাক কৰি লৈছোঁ। যথেষ্ট সময় কম, আচলতে খুব লৰালৰি কৰিছোঁ। ক'ৰবাত যাবলৈ হ'লে গোটেইখিনি ঠিক ঠাক কৰি ঘৰৰ, মই আপোনালোকেতো জানেই মোৰ কিমান ফুলৰ খেতি আছে, সেইবিলাকো মই মানুহ থৈ যাব লাগিব, ফুলৰ পানী চানী দিবৰ কাৰণে ঘৰখীয়া লাগিব। আৰু টেংকিত পানী দিবলৈ বহুত চিন্তা জানেনে, ঘৰখনৰ পৰা ওলাই যোৱা মানে বহুত চিন্তা। গতিকে আজিকালি ক'ৰবালৈ যাওঁ বুলি ক'লে মানে বহুতবাৰ চিন্তা কৰোঁ। মানে ঘৰত মানে এজন নহয়
এজন থাকিবলগীয়া হয়েই, যিহেতু গোটেইকেইজন মানুহ আমি যাব নোৱাৰোঁ, কোনোবা এজন থাকিব লাগিবই। গতিকে সেয়া আৰু ঘৰৰখীয়া মানুহো বিচাৰিছোঁ, গোটেইখিনি হৈ গৈছে বাৰু, ঘৰত থাকিব লাগিব। যিহেতু আমাৰ জিমিও আছে, আমাৰ ডগিটোৰ কাৰণে বহুত চিন্তা কিন্তু দেই। আৰু ছোৱালীয়ে কৈয়ে আছে, মা ডগিটো কি হ'ব, ডগিটো হ'ব দিয়া, মই মানুহ ৰাখি যাম নহয়। আৰু এয়া দেখিছেনে চেইনডাল ইমান টানি ধৰিছে নহয়। তাৰপাছত আকৌ চাবি বিচাৰি আছোঁ, চাবিটো বিচাৰি নাপালেতো নহ'ব। ল'ৰাই কৈ আছে যে এটা তলা কিনি আনিম, মই বোলো তলাটো লাগি আছে কিন্তু চাবি বিচাৰি পোৱা নাই। মই আকৌ চাবিটো খুব ভালকৈ থওঁ কাৰণে বিচাৰি নাপাওঁ, বেছি ভালকৈ থ'লে বিচাৰি পোৱা নাযায়। আপোনালোকৰ এনেকুৱা হয়নে নহয় জনাবচোন। মই কেতিয়াবা মানে খুব ধুনীয়াকৈ থ'ম বুলি ভাবোঁ, পাছত পাহৰি যাওঁ। মই খুব পাহৰি যাওঁ কথাবিলাক দেই। বহুত দিন হ'ল, মই কৈছোঁ নহয়, এতিয়া প্ৰায় 4 বছৰ মূৰতহে এনেকৈ VIP CIP লৈ যাবলৈ ওলাইছোঁ। ক'ত বিচাৰিছোঁ ত'ত বিচাৰিছোঁ। ইফালে মোৰ চুলিখিনিও বোলো কালাৰ কৰিম বুলি ভাবিছিলোঁ ঘৰতে, কিন্তু সময়ে মানে মিলাবগৈ পৰা নাই। তাৰপাছত ভাবিছোঁ বোলো পাৰ্লাৰতে যাওঁ নেকি, যিহেতু মই অৰিফিলিমৰ কালাৰটো কৰোঁ, খুব ধুনীয়া অৰিফিলিমৰ কালাৰটো আপোনালোকে জানে। কিন্তু এতিয়া সময় একেবাৰে অভাৱ পৰিছে জানেনে। শেষত যেনিবা চাবিটো বিচাৰি পালোঁ আৰু দেই, মানে নেপামগৈ বুলি ভাবিছিলোঁ, শেষত পালোঁগৈ আৰু। কেইবাটাও যিহেতু ব্ৰিফকেছ আছে, কোনটো ব্ৰিফকেছত কোনটো চাবি সেইটো কথা পাহৰি যাওঁ। আৰু মুখত ঘঁহা ক্ৰীম চিমখিনি ভৰাব লাগিব, মানে ছেফটি পিনৰ পৰা আৰু দেই। বডি ক্ৰীম, তাৰপাছত মুখৰ মানে নাইট ক্ৰীম, ডে ক্ৰীম, ফেচ ৱাছ, কিমান যে বস্তু লাগে নহয়নে মহিলাসকলক। তাৰপিছত আকৌ খাৰু চেইন সেইখিনি মই পিন্ধি নাযাম, ভৰাই লৈছোঁ তাত যিহেতু পিন্ধিব লাগিব। গোটেইখিনি সুন্দৰকৈ ভৰাই লৈছোঁ। আৰু 3 দিন বুলি কথা নাই, এদিনৰ কাৰণে যিখিনি বস্তু লাগে 3 দিনৰ কাৰণে একেখিনি বস্তু লাগে, তেনেকুৱাই নহয়নে বাৰু। কাপোৰহে অলপ ইফাল সিফাল হয় কম বেছি, বাকী গোটেই বস্তুখিনিতো লাগিবই। মানে চাবোনৰ পৰা আদি কৰি হাৱাই চেণ্ডেল লাগিব, কিমান যে বস্তু লাগে নহয়নে। মই সেইকাৰণে এই কামটো মই বহুত বেছি বেয়া পাওঁ। বহুত দিনৰ আগতে কিন্তু পেকিং কৰোঁ মই। তাৰপাছত আকৌ পেকিং চেকিং কৰি এয়া আহি গ'লোঁ বোলো চুলিখিনি আজি পাৰ্লাৰতে কালাৰ কৰোঁ বুলি আহিছোঁ দেই। মই এয়া পেষ্টেললৈ আহিছোঁ। তাৰপিছত পেষ্টেললৈ গৈ মানে আমাৰ দৰদাম মানে নিমিলিলে। তেওঁলোকে ক'লে ফুল হেয়াৰ কালাৰ কৰিলে বোলে 3000, তাৰপিছত ৰুটটো টাচ আপ কৰিলে বোলে 1200 টকা লাগিব। তাৰপিছত মই কৈছোঁ 1000 ল'বা, তেওঁলোকে নামানে বোলে 1200 টকাই লাগিব। মই বোলো মই 1200 টকা দি কেতিয়াও কালাৰ নকৰোঁ, লাগিলে ঘৰতে কৰিম। আচলতে মোৰ সময়ৰ অভাৱ কাৰণেই গৈছিলোঁ। কথা পাতিলোঁ তেওঁলোকৰ লগত, বহুত কথা পাতিলোঁ। তেওঁলোকে নহ'ব বুলি ক'লে। নহ'ব বুলি কোৱাৰ পাছত আৰু ইয়াৰ পৰা মই বোলো নহ'ব, বেলেগ এখন পাৰ্লাৰলৈ যাওঁ, যদি কমত ক'ৰবাত পাৰোঁ তেনেকৈ বোলো কমত কৰি ল'ব লাগিব আৰু সেই বুলি আমাৰ ঘৰৰ ওচৰতে থকা পাৰ্লাৰখনলৈ আহিলোঁ। আৰু তেওঁলোকে অকণমান কমত কৰি দিম বুলি ক'লে বাৰু। তেওঁলোকৰ বোলে কিবা ফেষ্টিভৰ বা ৰিডাকশ্যন চলি আছে। মই তেনেহ'লে কৰি দিয়ে আৰু ধুনীয়াকৈ, যিহেতু সময় অভাৱ হৈ গ'ল, নহ'লে মই ঘৰতে কৰিলোঁহেঁতেন। অৰিফিলিমৰ কালাৰটো কিন্তু বহুত বেছি ভাল, সময় নাই কাৰণে আৰু পাৰ্লাৰতে আহিলোঁ আজি। ধুনীয়াকৈ কৰিলে। আৰু ল'ৰাও আহিছে, সিও চুলি কাটিব বুলি, সিও কটা নাই চুলি। আচলতে আমাৰ বহুত ব্যস্ততাত আছিলোঁ, মানে ইফালে সিফালে গৈ আছোঁ, ইটো সিটো প্ৰগ্ৰেম, গতিকে মানে সময় মিলা নাইগৈ জানেনে। এয়া খুব ধুনীয়াকৈ কালাৰখিনি কৰি দিছে। বেলেগে কৰি দিলে খুব ভাল লাগে কালাৰখিনি। আৰু ল'ৰাই সেইফালে চুলি কাটি আছে, মই কালাৰ কৰি আছোঁ। মানে পাৰ্লাৰলৈ আহিলে 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে। আচলতে আমাৰ হাতত সময় খুব কম থাকে। মই কৈ আছোঁ যিমান পাৰে সোনকাল কৰা, কিন্তু তেওঁলোকে কৈছে এটা আমাৰ নিৰ্দিষ্ট টাইম থাকে কালাৰখিনি কৰাৰ পাছত, তাৰপাছতে মানে চুলিখিনি ধুব পাৰিব। আৰু উপায় নাই আৰু, যেতিয়া আহিলোঁ কৰিবই লাগিব নহয়নে। চুলিখিনি মানে ভিতৰে অলপ পকিছে, একেবাৰে ফুলকৈ পকা নাই, ভিতৰে পকিছে কাৰণে ধুনীয়াকৈ এয়া কালাৰ কৰি লৈছোঁ। দেখিছেনে, খুব ধুনীয়াকৈ কৰিছে কিন্তু ছোৱালীজনীয়ে দেই কালাৰখিনি। শেষত টাইম হৈ গ'ল আৰু ধুব পৰা হৈ গৈছে। এয়া সুন্দৰকৈ ধুৱাই দিছে। আৰু বেলেগে ধুৱাই দিলে খুব বেছি ভাল লাগে নহয়নে। একদম ফূৰ্তি লাগি গৈছে মোৰ, একেবাৰে হাঁহি দেখিছে নাই, পূৰা হাঁহি উঠি গৈছে, মানে ভাল লাগে। খুব ধুনীয়াকৈ ধুৱাই দিছে দেই। তাৰপিছত অকণমান হিটটো দি দিছে, শুকুৱাই দিছে মানে চুলিখিনি। আৰু মই সাধাৰণতে খুব কম আহোঁ পাৰ্লাৰলৈ দেই, মোৰ তেনেকুৱা অভিজ্ঞতা খুব কম। শেষত গোটেইখিনি কাম হৈ গ'ল আৰু এয়া ছেটিং কৰি দিছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে সকলো ভালে থাকক। ধন্যবাদ, বাই বাই।